কালি মই টাইম টেবুলখন দি দিছোঁ আৰু ক্লাছ 10ৰ বহু ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে বা হোৱাটছএপত মোক সুধিছে ছাৰ ক্লাছ 10ৰ এখন টাইম টেবুল দিব কিয়নো বহু ছাত্ৰ ছাত্ৰীয়ে এটা ছাবজেক্ট পঢ়িলে আনটো ছাবজেক্ট পঢ়িব সময় নাপায় বা এটা ছাবজেক্টকে পঢ়ি থাকে বা সময় কেতিয়া উঠিব লাগে তেনেকুৱা কোনো মানে টাইম টেবুল নোহোৱাৰ বাবে তেওঁলোকৰ সময়খিনি অভাৱত নষ্ট হৈ গৈ আছে আৰু তাৰ বাবে মই ভাবিছোঁ এখন ৰুটিন প্ৰস্তুত কৰা যাওক বহু ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব পাৰিব যিসকলে ফ'ল' কৰে ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে মই ৰুটিনখন আৰম্ভ কৰিছোঁ তাৰ আগতে মই জনাই থওঁ যে ক্লাছ 10ৰ 9 আৰু 10ৰ অনলাইন টিউশ্যন হৈ আছে মাত্ৰ 200 টকাত 3 মাহৰ কাৰণে পঢ়িব পাৰিব ক্লাছ 10ৰ আৰু 9ৰ 4 মাহৰ কাৰণে পঢ়িব পাৰিব আগতে যিসকলে নতুনকৈ চাই আছে ল'ব পাৰিব অতি কম মাচুল হয় দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হ'ব যিসকলৰ মানে পইচা পাতিৰ প্ৰব্লেম নে তেনেবিলাকে যেনেকৈ নহওক 2000-3000 টকাটো ল'ব পাৰিব কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব ইচ্ছা আছে কিন্তু পইচাৰ কাৰণে অসুবিধা আছে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰিব ঠিক আছে আমি ৰুটিনখন ষ্টাৰ্ট কৰিছোঁ 5:30 পৰা 6:30 বাজিলৈকে এইখিনি শুই উঠি অৰ্থাৎ 5:30 বজাত শুই উঠিব লাগিব ৰুটিনখন মতে আৰু 6 বজাত লৈকে এইখিনি সময়ত যিটো মুখ ধোৱা দাঁত ব্ৰাছ কৰা বা এক্সাৰচাইজ কৰা সময় আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বজাত বা 5 বজাত শুই উঠে তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে সোনকালে উঠাই ভাল হ'ব তেওঁলোকে আগৰ টাইমমতে কৰি থাকক যিসকল ছাত্ৰ ছাত্ৰীয়ে 6 বজাত 7 বজাত উঠে এই ৰুটিনখন ফ'ল' কৰাৰ লগে লগে 5:30 বজাত উঠিব লাগিব আৰু তেওঁলোকে আধা ঘণ্টাত মুখ ধোৱা এক্সাৰচাইজ কৰা তেনেকুৱা কৰি 6 বজাৰ পৰা 7 বজালৈকে পঢ়িব লাগিব ইংলিছখন চাব পাৰে বা তেওঁলোকে বেলেগ ছাবজেক্টো চাব পাৰে কিন্তু মোৰ ৰুটিন মানে ইংলিছখন চাব তাৰপিছত 7 বজাৰ পৰা 7:45 ৰাতিপুৱা এইখিনি MIL অসমীয়াখন চাব তাৰপিছত যিহেতু বিদ্যালয়ত 8:30 বজাত যাব লাগে চ' এইখিনি সময়ত ভাত খোৱা গা ধোৱা সেইখিনি সময়খিনিত যাবই যিহেতু তাৰপিছত সন্ধিয়া দিনটো স্কুল থাকিল তাৰপিছত আবেলি তেনেকুৱা বিভিন্ন হোমৱৰ্ক টিউশ্যন তেনেকুৱা থাকিল সেইখিনি মই ধৰা নাই চ' আকৌ সন্ধিয়া 6:15 পৰা 7:30 বজালৈকে আকৌ পঢ়িব আৰম্ভ কৰিব পঢ়া টেবুলত বহিব পঢ়া টেবুলত মেথছ পঢ়িব মেথছ চাব মেথছৰ অলপ সময় যিহেতু দিব লাগে সেইকাৰণে মই অলপ সময় দি দিছোঁ 7:30 বজাৰ পৰা 8:30 বজালৈকে এইখিনি সময়ত ছ'চিয়েল ছায়েন্সখন পঢ়িব তাৰপিছত 8:30 বজাৰ পৰা 9:15 যিহেতু প্ৰায় 45 মিনিট এই 45 মিনিট ডিনাৰ অৰ্থাৎ খোৱা লোৱা বা অলপ সময় টিভি চোৱা বা ফেমিলিৰ লগত কথা বতৰা পতা এইখিনি সময় থাকিব তাৰপিছত 9:15 পৰা 10:15 ছায়েন্সখন চাব 10:15 পৰা 11:30 বজালৈকে ইলেক্টিভ যাৰ জিঅ'গ্ৰাফী হওক আৰবিক হওক সংস্কৃত হওক যাৰ যি ইলেক্টিভ ছাবজেক্ট তেওঁলোকে ইলেক্টিভ চাব আৰু 11 বজাৰ পৰা আৰু তাৰপিছত যিমানখিনিলৈকে থাকিব পাৰে 1 ঘণ্টা হওক 2 ঘণ্টা হওক নিজৰ ইচ্ছামতে এইখিনি আমাৰ ৰিভিজন কৰিব যিখিনি পঢ়িলে ৰিভিজন কৰিব যে ৰাতিপুৱা যিখিনি ইংলিছখন চালে মনত ৰৈছে নে নাই বা ষ্টাডি বা যি মেথছ পঢ়িলে মনত ৰৈছে নে নাই সেইবিলাক প্ৰেক্টিছ কৰিব গতিকে এইখিনি সময় ৰিভিজন কৰিব আশা কৰোঁ লিষ্টখন সকলোৱে উপকৃত হ'ব যিহেতু বহু ছাত্ৰ ছাত্ৰীয়ে কৰি আহিছিল সেইকাৰণে ৰুটিনখন বনালোঁ কিন্তু একচুৱেলি বনোৱাৰ ইচ্ছা নাছিল কাৰণ পঢ়াৰ সময়সীমা সকলোৰে বেলেগ কোনোবাই ৰাতিপুৱা দেৰিকৈ উঠে কিন্তু ৰাতি বহুত দেৰিলৈকে পঢ়ি ভাল পায় গতিকে তেনেবোৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বেলেগ হ'ব আৰু যিসকলে মানে টাইম টেবুলটো মেনেজ কৰিব পৰা নাই ৰাতিপুৱা 7 বজাত উঠে ৰাতিও 10 বজাতে শুৱে তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে এই ৰুটিনখন ফ'ল' কৰিলে নিশ্চয় উপকৃত হ'ব পাৰিব ঠিক আছে নতুন ভিডিঅ' এটা ক্লাছ এটা লগ পাম যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ কাৰণে ভিডিঅ'বিলাক প্ৰস্তুত কৰি থকা যায় আৰু গতিকে তোমালোকে অলপ মৰম কৰিবা চেনেলটোক তেতিয়াহ'লে মোৰো ভিডিঅ' বনাই ভাল লাগিব ঠিক আছে নতুন ক্লাছ এটা লগ পাম ভালদৰে পঢ়ি থাকিবা